উদ্যোক্তাসকলে কৈ আছে যে অকণমান গুণমালা কীৰ্তন কৰি দিব লাগে। এতিয়া গুণমালা শংকৰী গুৰুজনাই হাতী মাৰি গুৰুতাত ভৰাইছিলে, অৰ্থাৎ ভাগৱতৰ সাৰ সংগ্ৰহ। একে ৰাতিৰ ভিতৰতে তেওঁ এখন পুথি লিখি উলিয়াইছিল আৰু সেই পুথিখনত ৬টা অধ্যায় আছে আৰু পুথিখনত নাম দিয়া হৈছে গুণমালা। ঈশ্বৰৰ গুণবিলাক গুটি গুটিকে, যেনেকে এপাহ এপাহকে ফুলবিলাক থাকিলে মালা নহয়, তাৰ যদি সূতাৰ লগত গাঁঠি দিয়া যায় তেতিয়াহ'লে মালা নাম পায়। আচলতে শংকৰদেৱক ধৰাই নিছিল নৰনাৰায়ণ ৰজাই। নৰনাৰায়ণ ৰজাৰ ৰাজসভাত শংকৰদেৱ গুৰুজন উপস্থিত হৈছিল আৰু তাত সেই সময়ৰ স্বাৰ্থপৰ নামধাৰী ব্ৰাহ্মণসকলে শংকৰদেৱ গুৰুজনাক হিংসা কৰি পেলাই খল দিছিলে। খল মানে কেছ দিছিল ৰজাৰ ওচৰত। তেওঁলোকে জনাইছিল যে আচলতে আপুনি যিজন ব্যক্তিক আপোনাৰ ৰাজসভাত মানে ইমান বৰকাপুৰ পাৰি বহুৱাইছে, তেখেত আচলতে যদি ভাল চৰিত্ৰৰ হোৱাহেঁতেন তেখেতে বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি আহি আপোনাৰ ওচৰত পাবহি নালাগিছিল। স্থান ত্যাগে না স্থান ত্যাগে ন শুভন্তি নখ দন্ত কেশ নৰা। স্থান ত্যাগ কৰিলে স্থান ত্যাগে ন শুভন্তি শোভা নাপায়। নখ দন্ত কেশ নৰা। নখ মানে নখ, দন্ত মানে দাঁত, কেশ চুলি, এইবিলাকে শোভা নাপায় যদি স্থান ত্যাগ বা স্থান সলনি হয়। গতিকে তেওঁ এজন উজনিৰ পৰা খেদা খোৱা মানুহ। তেওঁ আহি আহি আপোনাৰ ৰাজসভা পাইছে, কিন্তু আপুনি বৰ সন্মান প্ৰদৰ্শন কৰিছে। সন্মান দিবলগীয়া ব্যক্তি তেওঁ নহয়। তেতিয়া নৰনাৰায়ণ ৰজাই ব্ৰাহ্মণ পণ্ডিতসকলক লক্ষ্য কৰি শংকৰদেৱক প্ৰশ্নটো কৰিছিল যে আপুনি কওকচোন, এওঁলোকে যিটো অভিযোগ আনিছে আপোনাৰ ওপৰত, আপুনি এজন স্থান ত্যাগ কৰা মানুহ, খেদা খোৱা মানুহ, আপুনি ঠাই সলাই সলাই বাগৰি বাগৰি এইখিনি পাইছিল, এওঁলোকে কোৱা কথাষাৰ আপুনি কি বুলি প্ৰত্যুত্তৰ দিব? শংকৰদেৱ গুৰুজনাই কৈছিল যে তেওঁলোকৰ অকণমান ভুল এটা হৈছে। আচলতে কি, আমাৰ অসমৰ পৰা ব্ৰিটিছ চলিল আৰু আমাৰ প্ৰথমতে ব্ৰিটিছবিলাক যেতিয়া আহিছিল তেতিয়া কলকাতাহে ৰাজধানী আছিলে, দিল্লী পিছতহে হৈছে। আমাৰ অসমৰ টকা পইচা আছে কিন্তু লিখা নাই। দুজন ব্যক্তি কলিকতালৈ গৈছিল, তাত বাংলাতে বেনাৰবিলাক লেখা আছিল, চাইনবোৰ্ড লিখা আছিল, এখানে প্ৰস্ৰাৱ কৰিবে না, কৰলে দণ্ডনীয় হবে, যে সেই ঠাইত প্ৰস্ৰাৱ কৰিব নালাগে, নাপায়। কিন্তু এজনটো লিখা পঢ়া একেবাৰে নাজানে, এজন অকণমান জানে, তেওঁ আমাৰ ভুল কৰি পেলালে। কিজনে সুধিছে ইয়াত কি লিখা আছে? অ, ইয়াতে পেচাব কৰিবলৈ কৈছে, এখানে পেচাব কৰিবে, এই নাটো সিফালে লৈ গ'ল, নাটো সিফালে নিলে, অৰ্থটো সলনি হৈ গ'ল। এখানে পেচাব কৰিবে, না কৰিলে দণ্ডনীয় হবে, নকৰিলেহে দণ্ডনীয় হ'ব। এতিয়া গতিকে তেওঁলোকে কিছু সময় ৰৈ হলেও জোৰ কৰি প্ৰস্ৰাৱ কৰিব ধৰিলে আৰু পুলিচে তেওঁলোকক কোবালে। ঠিক তেনেকে শংকৰদেৱ গুৰুজনাই কৈছে যে এই পণ্ডিতসকলে ঠিকেই কৈছে, কিন্তু তেওঁলোকৰ অকণমান আখৰ এটা ইফাল সিফাল হোৱাৰ কাৰণে গণ্ডগোল হৈছে। স্থান ত্যাগে নটো স্থান ত্যাগৰ লগত আছে। স্থান ত্যাগে ন শুভন্তি শোভা পায়। স্থান ত্যাগ কৰিলে শোভা পায়, শোভা বৰ্ধন হয়। কিন্তু তেওঁলোকে নটো সিফালে লৈ গ'ল, অৰ্থটো ওলোটা হৈছে। স্থান ত্যাগে ন শুভন্তি নহয়, স্থান ত্যাগে ন শুভন্তি নখ দন্ত কেশ নৰা। নৰনাৰায়ণ ৰজা শিক্ষিত লোক, শংকৰদেৱতকৈ বয়সত ডাঙৰ। নৰনাৰায়ণ ৰজাই কৈছে আপোনালোকে মোক বুজাই কওকচোন। তেতিয়া কৈছে চাওক, মই স্থান ত্যাগ কৰি আহিছো আৰু আজি এজন ৰজাৰ ওচৰত যিমান সন্মান পাইছো, বৰ কাপোৰ পাৰি বহুৱাইছে সিংহাসনৰ ওচৰতেই,
এই সন্মান মই কাহানি ফটো পোৱা নাই স্থান ত্যাগ নকৰা হলে এই সন্মান মই নাপাওঁ আৰু চাও স্থান ত্যাগে সুমন কি হ'ব পায় নখ বাঘৰ হাতত ঠেঙত নখবিলাক লাগি থাকে শিকাৰী শিকাৰ কৰি নখবিলাক কাটি আনে ৰূপেৰে বন্ধায় আৰু মহাৰাজ আপুনি নিজে বাঘ নখৰ মালা পিন্ধিছে সেয়া শক্তিৰ প্ৰতীক আৰু গতিকে বাঘৰ হাতত লাগি থাকোঁতে নখবিলাকৰ প্ৰভাৱ অৰ্জন হৈছিল নে স্থান ত্যাগ হোৱাৰ পিছত প্ৰভাৱটো বৃদ্ধি হৈছে কওক আপুনি এৰা হয়তো আৰু কৈছে নখ দন্ত দতাৰ হাতীৰ দাঁতবিলাক যেতিয়া হাতীৰ মুখত লাগি থাকে তেতিয়া প্ৰভাৱ আহেনে যেতিয়া চিকাৰ কৰি দাঁত হাতীৰ মুখৰ পৰা উলিয়াই তাক ৰূপেৰে সোমাই বন্ধাই আপোনাৰ সিংহাসনৰ পিছফালে সুন্দৰকৈ দি থৈ দিছে এতিয়া প্ৰভাৱ বৃদ্ধি হোৱা নাইনে এৰা সঁচাটো পণ্ডিতসকল যিসকলে শংকৰদেৱৰ ওপৰত অভিযোগ আনিছিল তেওঁলোক লাহে 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 তললৈ মূৰ কৰিছে আৰু পিছত কৈছে নখদন্ত কেশ নৰা কেশ মানে সুমৰ আমাৰ আজিকালি ভাওনাবিলাকৰ সূত্ৰধাৰে সুমৰ তেনেকৈ নাই আজিকালি কৃত্ৰিম সুমৰ ব্যৱহাৰ কৰে কুগৰী পহু বুলি এবিধ হৰিণ জাতীয় পহু আছে কুগৰী পহু বুলি কয় কুগৰী পহুৰ নেজডালত একোচা বৰ সুন্দৰ চুলি থাকে সেই কুগৰী পহু মাৰি গুৰিতে নেজডাল কাটি তাক ৰূপেৰে মুঠিটো বন্ধাই ৰ'দত শুকুৱাই সেয়া সূত্ৰধাৰসকলে ব্যৱহাৰ কৰে আনকি ৰজাবিলাকে যেতিয়া ৰাজসিংহাসনত বহি থাকে চাৰিজনী গাভৰু ছোৱালীয়ে সেই চোৰেৰে বাঁহ দিয়ে অতি মৃদু ঠাণ্ডা বতাহ দিয়ে এতিয়া কৈছে স্থান ত্যাগ কৰাৰ পিছত সেই চুলি কোচাৰ প্ৰভাৱ বৃদ্ধি হোৱা নাইনে শংকৰদেৱৰ যি গুৰু গম্ভীৰ কথা তাত এইসকলে গুৰু চৰিত্ৰত লিখা মতে তুচ্ছা পালে মানে তেওঁলোক আচলতে লাজ পালে তললৈ মূৰ কৰিবলগীয়া হ'ল নৰনাৰায়ণে ক'লে পণ্ডিতসকল ব্ৰাহ্মণসকলে কৈছে আপোনালোকে কাইলৈ হাতী এটা মাৰি ভুলুকাত ভৰাই আনি মোক দেখুৱাব হাতী এটা মাৰি ভুলুকাত ভৰাই আনি মোক দেখুৱাবহি সভা ভংগ হ'ল তেওঁলোকে পণ্ডিতসকলে কোৱা কৰি গ'ল যে লাহে লাহে বয়স বাঢ়ি আহিছে গতিকে বুঢ়াসকলে কি কৰে আমাৰ মংগলীৰ ফালে চলে আৰু ভাষা এটা বুঢ়াসকলে কুকুৰ পাপৰে ধৰে আৰু মানুহ বুঢ়াসকলে কুচুৰি পৰে মানে চৰিত্ৰ সলনি হয় মানে অলাগতীয়া কথাবিলাকে বাহ লয় আমাৰ ৰজালৈ সেয়া হৈছে হাতী এটা মাৰি ভুলুকাত ভৰাব পাৰি জানো অসম্ভৱ কথা তেওঁলোকে কোৱা কৰি গ'ল আৰু তেওঁলোকে সেই কথা বাদ দিয়ে ৰজাৰ কথা হাতী এটা মাৰি ভুলুকাত কেনেকৈ ভৰাব সৰু কলা এটা কেনেকৈ ভৰাব তেওঁলোকে গুচি গ'ল তেওঁলোকে একো নকৰিলে কিন্তু শংকৰদেৱ গুৰুজনাই কথাখিনি শুনিছিল তেওঁতো কোৱা হোৱা নাছিল শংকৰদেৱ গুৰুজনাই কি কৰিলে ৰাতিতেই ভাগৱতীয় জানে কণ্ঠস্থ গতিকে তেওঁ কেইখিলামান পাত লৈ ৮০ বছৰ পাত লৈ তেওঁ লিখিবলৈ আৰম্ভ কৰিলে ৰাতি শোৱা নহ'ল তেওঁ এখন গ্ৰন্থ লিখি উলিয়ালে এইখন পুথি গুণমালা তাকে কয় হাতী মাৰি ভুলুকাত ভৰোৱা ভাগৱতৰ সাৰ সংগ্ৰহ ভাগৱতৰ সকলোখিনি কথা চমুকৈ তেওঁ তাত বৰ্ণনা কৰিছে বিশেষকৈ দশমখন ভাগৱত দশম যিখিনি আছে এইখিনি ৬টা অধ্যায় গুণমালা গ্ৰন্থখনত কোনো এখন পুথি গুণমালা আমি সকলোৱে জানোৱেই ভাগৱতৰ পৰিৱৰ্তে আমি নামঘৰত আসনত গুণমালা প্ৰতিষ্ঠা কৰোঁ সেই গুণমালাৰে আমি অকণমান কীৰ্তন কৰি বৰ দীঘলীয়া নকৰোঁ কিমানখিনি তাৰ মই ৰক্ষা কৰিব পাৰোঁ কাৰণ ইয়াতে অকণমান তাৰ নামৰ ইফাল সিফাল হয় আমি মংগলীৰ ফালে যেনেকৈ গাওঁ ওদালগুৰি কংগাৰ ফালে যেনেকৈ গাওঁ ইয়াত আমি অকণমান বৰঙি মোবাইল যত্ন কৰিম আমি সকলোৱে সহযোগ কৰিব ইয়াতে আনন্দ বিষয়ে একো নাই আপোনালোকে ৬টা নাম লৈ থাকিব হৰি হৰি ৰাম হৰি হৰি ৰাম এই গুণমালা যিটো ছন্দ ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ কবিতাৰ যিটো ছন্দ থাকে এইটো কুসুমালা ছন্দ বুলি কয় প্ৰতিটো শাৰীত ৬টাকৈ আখৰ থাকে হৰি হৰি ৰাম ৬টা আখৰ হৰি হৰি ৰাম ৬টা আখৰ হৰি হৰি ৰাম নমো লক্ষ্মীপতি অগতিৰ গতি চৰণে সম্প্ৰতি কৰিলো প্ৰণতি গুণ চিন্তামণি সংসাৰ তৰণি পাপৰ অগণি সুখী উকচনি ইটো বিতুপন ধৰ্ম সনাতন আমি শংকৰদেৱ গুৰুজনাক মাধৱদেৱ গুৰুজনাক আমি যদি মই অসমীয়া শব্দ ব্যৱহাৰ নকৰোৱেই
কেৱল অসমীয়া মানুহখিনিৰ কাৰণে গুৰুজনাই কাম কৰা নাই, ক'বা নৰলোক হৰি ভজুক বুলিহে কৈছে। সেয়া মানুহবিলাক তেওঁ সীমাবদ্ধ এমুঠি মানুহৰ কাৰণে কথাখিনি কৈ থৈ যায় যোৱা নাই। যি ছন্দ সংস্কৃতত আছিলে সকলোবিলাক ছন্দ শংকৰদেৱ মাধৱদেৱ গুৰুজনাই ভাগৱততে হওক, কীৰ্তন পুথিতে হওক, ঘোষাতে হওক সকলোবিলাক ছন্দ ব্যৱহাৰ কৰিছে। কুকুমমালা ছন্দ, লেচাৰী ছন্দ, ঝুমুৰা ছন্দ, ছবি ছন্দ, দুলৰী ছন্দ এইবিলাক ব্যৱহাৰ কৰিছে। মই 9-10 ল'ৰা ছোৱালী পঢ়াওঁ প্ৰাইভেট স্কুল, তাত ছন্দৰ বিষয়ে ক'ব লাগে, বিশেষকৈ মেট্ৰিক দিবলৈ দিয়ে 4 নম্বৰ 5 নম্বৰ ছন্দৰ ওপৰত আহে। আৰু বহু শিক্ষক আছে চৰকাৰী চাকৰিয়াল, দৰমহা পাতি ভালেই পালে, কিন্তু বহু ছাত্ৰ ছাত্ৰী মোৰ ওচৰলৈ ছন্দৰ বিষয়ে শিকিবলৈ যায়। কাৰণ তেওঁলোক বাকী শিক্ষকসকলে স্কুলত নপঢ়ায় ছন্দৰ বিষয়টো, 4টা নম্বৰে বাজে, কাৰণ তেওঁলোকে নিজেই নাজানে, জানিবলৈ যত্ন নকৰে। কিন্তু আমি যিহেতু এই বিষয়বিলাকত জড়িত হৈ পৰিছিলোঁ, ছন্দৰ বিষয়ে অকণমান হ'লেও কিবা এটা উপলব্ধি আছে। গতিকে এই ছন্দটো কুসুম মালা ছন্দ। কুসুম মানে ফুল, মালা মানে তুমি জানোৱেই যেন ফুলৰ মালাহে গাঁঠিছে গুটি গুটিকৈ, প্ৰতিটো লাইনত 6টা আখৰেৰে শংকৰদেৱ গুৰুজনাই গুণমালা ছন্দখন লিখি থৈ গৈছে। আৰু লিখিলেকে নকওঁ, শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমার পরম গুরু, রাম আমার পরম গুরু। শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহি দুইত পৰ, দুহান নামত কীৰ্তন কৰিয়া কৃতকৃত হোৱে নৰ, রাম কৃতকৃত হোৱে নৰ। মই আগধৰি যাম, আপোনালোকে কেৱল হৰি হৰি ৰাম গাই যাব, মোতকৈ আপোনালোকৰ লাভটো বেছি হ'ব। যদি আধা ঘণ্টা কীৰ্তন কৰোঁ, আধা ঘণ্টাত আপোনালোকে কিমানবাৰ হৰি হৰি নাম গাব। মই যিখিনি পদ গাই যাম তাত ঈশ্বৰৰ নামষাৰ কমেই থাকিব, কাৰণ ঈশ্বৰৰ লীলাবিলাকে গাই বলি থাকিম। আপোনালোকে কিন্তু বাৰে বাৰে এই 3 নামকে দোহাৰি থাকিব, হৰি হৰি ৰাম, হৰি হৰি ৰাম। ইয়াতকৈ নামৰ শক্তিশালী মন্ত্ৰ নাই। সকলোৱে গাব, সকলোৱে কীৰ্তন আন্তৰিকতাৰে কৰিব। হৰি হৰি ৰাম, হৰি হৰি ৰাম।